মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণী অৰ্থাৎ ক্লাছ 4 আমি আৰু আমাৰ পৰিৱেশ নামৰ পাঠটোৰ কিতাপটোৰ পাঠ নম্বৰ 8 আমাৰ উৎসৱসমূহ আছে। এইটো পাঠৰ প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা আলোচনা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ ভালেই লাগিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু অৱশ্যেই তোমালোকৰ নামবোৰ কমেণ্ট বক্সত লিখি দি থৈ যাবা। চাওঁ কোনে ক'ৰ পৰা চাইছে। তোমালোকৰ নামবোৰ লিখি দিলে মোৰ অৱশ্যে ভাল লাগিব। আহা এতিয়া তোমালোকৰ ভিডিঅ'লৈ যাওঁ। এতিয়া তোমালোকৰ 1 নম্বৰ প্ৰশ্নসমূহ উত্তৰ লিখা। তাৰে ক নম্বৰটো চাবা কি কৈছে, শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি? মানে শিখ ধৰ্মৰ মানে কি উৎসৱ পালন কৰে? উত্তৰ, শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম হ'ল গুৰু নানক জয়ন্তী। খ নম্বৰ প্ৰশ্ন, বৰদিন কোন ধৰ্মাৱলম্বী লোকসকলে পালন কৰে? এইটো চোৱা, বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে। খ্ৰীষ্টান ধৰ্মৰ লোকসকলৰ জাতীয় উৎসৱ হ'ল বৰদিন। গ নম্বৰ, অসমৰ কোন উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে? উত্তৰ, অসমৰ ভোগালী বিহুৰ লগত পোংগল উৎসৱৰ মিল আছে। ঘ নম্বৰটো চাবা, বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয়? উত্তৰ, বহাগ মাহৰ পূৰ্ণিমাৰ দিনটো এক পবিত্ৰ দিন হিচাপে বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। ক নম্বৰ আছে, সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম কি? উত্তৰটো চোৱা কি কৈছে, সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম হ'ল খোৱা বালি হাও। এইটো তোমালোকৰ প্ৰশ্ন ভুল লিখিছে চাবা। এইটো খোৱা বালি হাও এইটো মানে কি বা লিখিছে, এইটো নহয়, এইটো হ'ব তোমালোকৰ ফাকুৱা। ফাকুৱা বা হোলী। এইটো উত্তৰ লিখিবা, মানে সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম হ'ল ফাকুৱা বা হোলী। দুই নম্বৰটো দিয়া আছে, শুদ্ধ উত্তৰটোত ৰাইট চিন দিবা। গুৰু নানক বুদ্ধ ধৰ্ম, শিখ ধৰ্ম, খ্ৰীষ্টান ধৰ্ম প্ৰৱৰ্তক। এইটো খ্ৰীষ্টান মানে শিখ ধৰ্ম, এইটো প্ৰৱৰ্তন কৰিছিল। বিহু, হোলী, দেৱালী কি ভিত্তিক উৎসৱ? এইটো লিখিবা বিহু। গ নম্বৰ, ৰঙালী বিহু, কঙালী বিহু, ভোগালী বিহুত ভেলাঘৰ সজা হয়। এইটো ভোগালী বিহুত ভেলাঘৰ সজা হয়। এবাৰ 3 নম্বৰ প্ৰশ্নত কৈছে, উৎসৱ বুলিলে কি বুজা? অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বছৰৰ বিশেষ কিছুমান নীতি নিয়ম মানি উলহ মালহেৰে কিছুমান কাৰ্য সম্পন্ন কৰা দেখা যায়। নীতি নিয়মৰ মাজেৰে উলহ মালহেৰে সম্পন্ন কৰা এনে কাৰ্যক উৎসৱ বুলি কোৱা হয়। 4 নম্বৰত আছে, আমি উৎসৱসমূহ কিয় পালন কৰিব লাগে? উত্তৰ, উৎসৱসমূহৰ যোগেদি আমাৰ মাজত মিলা প্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি উঠে। উৎসৱসমূহে সমাজত চলি অহা সংস্কৃতিও ৰক্ষা কৰে। 5 নম্বৰ প্ৰশ্ন, তুমি ভাল পোৱা যিকোনো এটা উৎসৱৰ বিষয়ে 5টা বাক্য লিখা। উত্তৰটো চোৱা কৈছে, মই ভাল পোৱা এটা উৎসৱ হ'ল বিহু। বিহু হৈছে অসমৰ জাতীয় উৎসৱ। 2 নম্বৰটোত লিখিবা বিহু 3টা, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। 3 নম্বৰত লিখিবা বহাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয়, কাতি বিহুক কঙালী বিহু বুলি কোৱা হয় আৰু মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়। 4 নম্বৰ, বিহুত সকলো ঘৰত বিভিন্ন লাড়ু পিঠা বনায়। 5 নম্বৰ, বিহুত সৰুৱে ডাঙৰৰ পৰা আশীৰ্বাদ লয়। এবাৰ 6 নম্বৰ প্ৰশ্ন কৈছে, ফাকুৱা বা হোলী উৎসৱ কেনেদৰে পালন কৰা হয়? উত্তৰটো চোৱা, ফাকুৱা বা হোলী এক সৰ্বভাৰতীয় উৎসৱ। ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। বিভিন্ন ধৰ্মাৱলম্বী লোকে এই উৎসৱত অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰে। ভাৰতৰ ভিন ভিন ঠাইত ফাকুৱা বা হোলী বিভিন্ন ধৰণে পালন কৰা হয়। এই উৎসৱক অসমৰ দৌল উৎসৱ বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্ন, মাঘ বিহুত কি কৰা হয় সেই বিষয়ে 5টা বাক্য লিখা। উত্তৰটো চোৱা, পুহ আৰু মাঘ মাহৰ সংক্ৰান্তৰ দিনা মাঘ বিহু পালন কৰা হয়। 2 নম্বৰত লিখিবা, এই সময়ত অসমৰ মানুহে শস্য চপাই ভঁৰাল ঘৰ ভৰাই অভাৱ অনাটন কমে, সেয়েহে এই বিহুক ভোগৰ বিহু অৰ্থাৎ ভোগালী বিহু বুলি কয়। 3 নম্বৰ, পথাৰৰ পৰা নাৰা কাটি মুকলি ঠাইত ৰাইজে ভেলাঘৰ সাজে আৰু সেই ভেলাঘৰত উৰুকাৰ নিশা ৰাইজে মিলিজুলি ভোজ ভাত খায়। 4 নম্বৰ, পাছদিনা পুৱা গা পা ধুই ৰাইজে সাজি থোৱা মেজি জ্বলাই অগ্নিক সেৱা কৰে। 5 নম্বৰ, এই বিহুত অসমীয়া মানুহৰ ঘৰত সান্দহ, দৈ, চিৰা,
নানা তৰৰ পিঠা পনা প্ৰস্তুত কৰে। 8 নম্বৰত চোৱা কৈছে গৰু বিহুৰ দিনাখন গৰুক গা ধোৱাৰ উপৰি আৰু কি কৰা হয়। উত্তৰটো চোৱা কৈছে গৰু বিহুৰ দিনাখন গৰুক গা ধোৱাৰ উপৰি গধূলি গৃহস্থই নতুন পঘাৰে গৰুক বান্ধে, ধোৱা চাকি জ্বলায় আৰু নতুন বিচনীৰে বিচি গোহালিত গৰুক ধোৱা দিয়ে। এনেদৰে সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। মানুহ আৰু জীৱ জন্তুৰ মাজত আত্মিক সম্পৰ্কৰ এই সুন্দৰ উদাহৰণ। এবাৰ 9 নম্বৰত কৈছে এজোপা খ্ৰীষ্টমাছ গছ আঁকা। এইটো এটা খ্ৰীষ্টমাছ গছ তোমালোকে এনেদৰে আঁকাবা, কিতাপত সহজতে খাতাত আঁকাবা। তাৰপিছত 10 নম্বৰ কৈছে ডাঙৰকৈ এটা বেলুনৰ ছবি আঁকি কলাজ প্ৰস্তুত কৰা। কলাজ মানে কি, তোমালোকে কাগজ কাটি সৰু টুকুৰা কৰি ৰঙীন যিবোৰ কাগজ আছে এইবোৰ টুকুৰা কৰি কাটি মানে বেলুন আঁকাই মানে কি কৰিবা, এনেকৈ ফুট চিন হিচাপে মানে তোমালোকে কি আঁকাবা, কলাজ আঁকাবা। যেনেকুৱা ছাপ'জ এইটো ৰঙাৰ চিন দিয়া হৈছে। তাৰপিছত এইটো মানে বেলুন আঁকালা, ইয়াত মানে এনেকৈ হালধীয়া দিবা। তাৰপিছত এইটো নীলা আছে, নীলা দিবা, এনেকৈ নীলা দিলা, এনেকৈ কলাজ প্ৰস্তুত কৰা হয়। তাৰপিছত চাবা যে এইটো সেউজীয়া আছে, সেউজীয়াটো এনেকৈ সেউজীয়া বনাই দিবা কলাছেৰে। তাৰপিছত এইটো চোৱা অলপ মানে গ্ৰীণো নহয় হালধীয়া নহয়, এনেকৈ বনাই দিবা। এইটোৱে হ'ল মানে এনেকৈ কলাজ বনাবা। আৰু আজি তোমালোকৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো সমান কৰি চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ।